Hello everyone, welcome to my channel Civil Quick Revision. আজি আমি যেহেতু এমটেকৰ যিখন প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ ডিসকাস কৰি আছিলো 2021 ৰ আমাৰ বাকি যিকিটা 50 লৈকে কৰিলো 51 ৰ পৰা 70 লৈকে আজি কৰিম যেহেতু কোৱেশ্চনস বিলাক অলপ দীঘল ভিডিওটো বহুত দীঘল হৈ যায় আপোনালোকে নিজে দেখিছে যেহেতু যোৱা যেটো ভিডিও দিছিলো লাষ্ট হেতুৱে ধৰক 30 মিনিটস মান হৈয়ে গৈছে তো মই তেনেকে দিম যাতে আপোনালোকৰো বহুত ভালদৰে বস্তুবিলাক হৈ যায় এতিয়া আপোনালোকে যি সকল ষ্টুডেন্টছে ধৰিলক মানে পেপাৰখন বিচাৰিছে বা যি হওক মোৰ এপটো আপোনালোকে ডাউনলোড কৰি ল'ব মোৰ এপটো ডাউনলোড কৰি ল'ব গুগল প্লে ষ্টৰৰ পৰা সিভিল কুইক ৰিভিজন আৰু ইয়াতে যদি বেলেগ বেলেগ ষ্টুডেন্টছ ভিডিওটো চাই আছে যি সকলে মোৰ এপটো ডাউনলোড কৰা নাই তেওঁলোকে প্লিজ সিভিল কুইক ৰিভিজনটো ডাউনলোড কৰি ল'ব তাতে আপোনালোকৰ মই যি বিলাক ধৰিলক মেটেৰিয়েলছ পঢ়াই যাম ইউটিউবত মোৰ ডিপিপি ডেইলি প্ৰেক্টিস প্ৰবলেম যি বিলাক পঢ়াই যাম তাতে মই এড কৰি আছো হেতু মিনিমাম প্ৰাইজত ৰাখা গৈছে আপোনালোকে হেতু পাৰচেজ কৰিলে আপোনালোকে 1 ইয়াৰ ভ্যালিডিটিও পাব আৰু তাতে ফ্ৰী টেষ্ট মই দিয়া গৈছে আপোনালোকক মই সদায় টেষ্ট দিছো আৰু এটা মই ৰুটিনো দিয়া গৈছে কোন দিনা কি টেষ্ট হ'ব মনডেৰ পৰা ষ্টাৰ্ট হ'ব আজিটো সানডে আজিও আপোনালোকৰ এটা ভিডিও আজি জিঅটেকৰ মানে এটা টেষ্ট কুইজ হিচাপে পাতিছো আৰু বাকি মনডে পৰা আপোনালোকৰ বেলেগ দিয়া গৈছে টেলিগ্ৰাম চেনেলটো প্লিজ জয়েন কৰি ল'ব আৰু ফ্ৰী টেষ্ট বিলাক দি থাকিলে কি হয় আপোনালোকৰো নিজৰ এটা কনফিডেন্ট আহে মই কিমান মাৰ্কস পাইছো চাবলৈ কাৰণে হেতু কাৰণে এটো এপ ডিজাইন কৰা হৈছে যি সকলে ধৰিলক ভিডিওটো এপটো ডাউনলোড কৰা নাই প্লিজ ওয়েবসাইট গুগল প্লে ষ্টৰৰ পৰা আপোনালোকে কৰি ল'ব ঠিক আছে আৰু এতিয়া মই আপোনালোকক এমটেকৰ পেপাৰ যিখন হেখন ডিসকাস কৰিব গৈ আছো তো বলক ভিডিওটো ষ্টাৰ্ট কৰো So, first question to question the inclination of the failure plane behind a vertical wall in the active pressure case is inclined to the horizontal at etu kiman hobo hudise mane jitu failure plane hoy mane amar vertical wall or pisot jitu ami active pressure lage thik ase hetu mane kiman angle hoi thake horizontal or logot hetu ami janu 45 degree minus 5/2 ঠিক আছে হেতু মনত ৰাখিব এটো জাস্ট থিওৰি বেস ডাইৰেক্টলি হতিছে আৰু কোৱেশ্চন নম্বৰ 52 লে আহক dilatancy correction is required when a soil stratum is dilatancy আমাক কেতিয়া দৰকাৰ dilatancy SPT যেতিয়া কৰো তাতে dilatancy test overburden pressure এবলাক টেষ্ট নছিলে জানো তো dilatancy টো কেতিয়া কৰো আমি সব হেতু যেতিয়া আমাৰ সব অপচন গিটা saturated silt বা fine sand and n value of SPT less than 10 after the overburden correction hobone saturated clay and n value of SPT greater than 15 saturated silt ba fine sand and n value greater than 15 after the overburden correction definitely etu hobo karon amar SPT value to greater than 15 ahar pisothe ami overburden correction kora pisothe dilatancy correction koru to option C will be the correct answer aru eto kotha monot rakhibo jehetu amar Assam Engineering College geotech aru water resource or jitu apunar ডিপাৰ্টমেন্ট আছে হেগিটা ডিপাৰ্টমেন্ট আছে কাৰণে বেছিকে জিঅটেক আৰু আপোনালোক ওয়াটাৰ ৰিসোৰ্সৰ যিখিনি পোৰশন হেগিটা কোৱেশ্চনস বেছিকে দেখিবলৈ পোৱা যায় এটা বাৰে দেখি আছে সয়লৰ কোৱেশ্চনে হুদি আছে পেপাৰখনত তাতে আপোনালোকৰ হেৰিও আহিব ইৰিগেশন বা হাইড্ৰলজি ওয়াটাৰ ৰিসোৰ্সৰ যি ফ্লুইড মেকানিক্স হেবলাকো থাকিব জিঅটেকো তেনেকে মানে হেতু টেষ্টটো তেনেকাকে দিয়া যায় কোৱেশ্চন পেপাৰখনত তো আপোনালোকে পৰাপক্ষ জিঅটেকো প্ৰেক্টিস কৰি থাকিব ঠিক আছে মই বাৰ যিখিনি কৰাম হেখিনিটো কৰিবই ঠিক আছে নেক্সট কোৱেশ্চন লে হক 53 the theoretical maximum dry density of a soil sample having specific gravity dia ase 2.7 optimum moisture content dia ase 16% aru theoretical maximum density amak lage ami janu nohoy jitu amar gamma d etu amar dry density theoretical density kobo paru to ki boli likhibo paru g gamma w 1 plus e হয়নে এতিয়া আমি e টু কি বুলি লিখিব পাৰো g gamma w 1 plus e টু কি লিখিব পাৰো w g by s বুলি লিখিব পাৰো হয়নে এতিয়া চাব দেই কি কৰিব লাগে আমাক g দিয়া আছে 2.7 w আমি 1 ধৰিম তাৰছত আমি কিহত আছে হেতু চাম হা গ্ৰাম পাৰ সিসি আছে যেটো আমি কাৰণে এটো 1 লৈছো 1 গ্ৰাম পাৰ সেন্টিমিটাৰ কিউব তো 1 প্লাস ওয়াটাৰ কন্টেন্ট কিমান 0.16 ওয়েট হা 0.16 into g 2.7 আৰু s টো আমি 1 বুলি ধৰি ল'ব লাগিব এটা ঠিক আছে এতিয়া আপুনি যদি এটো ক্যালকুলেট কৰে তেতিয়া আপুনি 1.88 গ্ৰাম পাৰ সেন্টিমিটাৰ কিউব পাব অপচন D to correct হ'ব তেতিয়া ঠিক আছে কোৱেশ্চন নম্বৰ এতিয়া 54 লৈ আহক a cohesive soil yield a maximum dry density ইমান দিয়া আছে 1.8 তাৰ পিছত
দিয়া আছে এটা অপটিমাম ময়েশ্চাৰ কন্টেন্টত ইমান মানে 16% অপটিমাম ময়েশ্চাৰ কন্টেন্টত এটো সৰি 0.16 হ'ব water content 0.16 during a standard proctor compaction test ত ইমান আছিল বুলি কৈছে g value যদি দিয়া আছে 2.65 degree of saturation কিমান হ'ব ঠিক আছে এতিয়া আমি এটা কোৱেশ্চনটো কৰিম আমি ফাৰ্স্ট এতিয়া উলিয়াব লাগিব যেহেতু আমি ড্রাই ডেন্সিটি ফর্মুলাটো জানো যে গামা d is equal to g gamma w 1 plus e নহয় জানো এটা আমি e টো ক্যালকুলেট কৰি লম ইয়াৰ পৰা আমি এতিয়া জানো যে এই ভ্যালু কিটা দিয়া আছে হয়নে তো কি কৰিব 1 plus e টো সাইডে লৈ আহিব g gamma w by gamma d ঠিক আছে এতিয়া g gamma g টো কিমান 2.65 into gamma w1 আৰু gamma d 1.8 দিয়া আছে এটো কৰি পিনে আপুনি সাগে 1.47 মান আহিব তো আপুনি e টো 1.47 minus 1 কৰকচোন তেতিয়া 0.47 আহিব লাগে e ভ্যালু টো এটো পাব তাৰছত আমি কি কৰিম e টো যেহেতু পালো হয়নে আমাক এতিয়া s লাগে s equal to w যেটো ফৰ্মুলা আছিলে হয়নে s লাগে তো s টো এফালে ৰাখক wg by e w টো কিমান দিয়া আছে 0.16 into 2.65 যেটো g দিয়া আছে divided by 0.47 এটো আমি পাম 0.902 এনেকা আহে তো আমি এটা 90.2% এনেকা ৰাখিব পাৰো ঠিক আছে 90.2% আছে নি সকসুন এটা সিমিলার অলপ c অপশন টোৰ ওচৰত মানে এটো মানে approximateটো হ'ব তো অপশন c টো আমি কারেক্ট ধৰিম ঠিক আছে এতিয়া আমি কোৱেশ্চন নম্বৰ 55 লে আহিছো তো মই এটো ৰিমুভ কৰি লৈছো তেতিয়ালৈকে ঠিক আছে কোৱেশ্চন নম্বৰ 55 টো সক কি কৈছে ইন এ কনসলিডেশন টেষ্ট ঠিক আছে টেষ্ট void ratio decrease from কিমান বুলি কৈছে 0.85 to 0.70 when the load was changed from 30 kilonewton cube meter cube to 70 kilonewton per meter cube the compression index কিমান হ'ব আমি জানো cc কিমান আছিল compression index e1 minus e2 divided by log base 10 sigma 2 by sigma 1 এতিয়া e2 কিমান 0.85 minus e2 0.70 log base 10 sigma 2 কিমান হ'ব এইটো 70 হ'ব 70 by 30 তো আপুনি ক্যান্সেল কৰক এতিয়া কথাটো কি হৈছে আপোনালোকে এনেকুৱা কোৱেশ্চনছ বিলাক যদি পৰীক্ষাত আহেও তেতিয়াও আমি ক্যালকুলেটৰ নাথাকিলে তো কৰিব নোৱাৰো 7 by 3 টো কেনেকৈ দিয়া উলিয়াব লগত হয়নে তো এটো কোন অসুবিধা হ'ব উলিয়াবলে এটো ক্যালকুলেটৰ যদি কৰো তেতিয়া মই দেখিছো যে 0.368 আহিব লাগে এই তলৰ পোৰশনটো এনেকুৱা কোৱেশ্চন আহিলেও সাকে আমি কৰিব নোৱাৰিম তথাপি মই যেহেতু সলিউশন টো কেনেকৈ এপ্ৰোচ কৰিব লাগে মেবি কেতিয়াবা এটো ইজি দিব পাৰে যেটো কাটা মানে ক্যান্সেল কৰিলে আমাৰ মানে ডাইৰেক্ট ওলাব পাৰে সো সেই কাৰণে এটো 0.407 এনেকুৱা মোৰ আহে অপশন সি উইল বি দা কারেক্ট আনসার ঠিক আছে আপোনালোকে এটলিস্ট কম্পাৰিজন ইনডেক্সৰ ফৰ্মুলাটো তো জানে কেতিয়াবা কৰিব পাৰিব তো চাই লব আৰু এনেকুৱা বলা অলপ ইয়াৰ আনসার কি নাই যেহেতু মই নিজে কৰিব লগা হৈছে এটা সব কোৱেশ্চন নম্বৰ 56 কি কৈছে during seepage through a soil এটা soilত যেটা seepage হ'ব the direction of seepage is always direction to কি হ'ব parallel to equipotential line perpendicular to streamline perpendicular to stream equipotential line নে none of the above যেতিয়া seepage হয় ন তেতিয়া আমাৰ মানে equipotential line বিলাক আমি যে ধৰি লওক এনেকা কিবা এটা যদি ড্যাম বা কো ধৰি লওক এনেকে নিদিও জানো seepage যদি হৈছে তেতিয়া equipotential line বিলাকৰ লগত এনেকা perpendicular হৈ থাকিব seepage এনেকা হ'ব equipotential line perpendicular হ'ব তো অপশন সি বিটা কারেক্ট আনসার হেতু কথা হতিছে নাও কোৱেশ্চন নম্বৰ 57 লে আহক for a moving vehicle on a level road at initial speed dia ase iman final speed of 0 kmph with a coefficient of rolling friction 0.5 and perception reaction time dia ase stopping distance kiman hobo etia ami ssd formula to janu no আমি কি কৰিম আমি 0.278 vt এটা v2 যদি আমি কিলোমিটাৰ পাৰ আৱাৰত যেটো আছে পুট কৰি দিও আনসাৰটো কিন্তু আমি মিটাৰত আহিব ঠিক আছে এটো ফৰ্মুলা দি কৰিব পাৰো divided by v plus v square by 254f এতিয়া 278 into v কিমান 50 into reaction time 2.5 plus v square কিমান 50 square divided by 254 into friction 0.5 তো এইখিনি যদি কৰে 34.475 plus এইখিনি কৰিলে এফালৰ পৰা 2500 to 127 এটো যদি কৰে
মই অলপ হ'লেও শ্বৰ্টকে কৰি দেখাইছোঁ আৰু আপোনালোকে নিজে কৰি চাবচোন কাৰণ পৰীক্ষাটোত আপোনালোকৰ স্পীড বাঢ়িব মই সলিউশনটোৰ কাৰণে কৰাইছোঁ এইটো ইমান মিটাৰ আহে এইটো কিমান অপশ্যন এ উইল বি দ্য কাৰেক্ট আনসাৰ ঠিক আছে এতিয়া question number 58 লৈ আহক unsignalized intersection are generally controlled by কি road marking stop sign island all of the above যেটো unsignalized intersection হয় মানে হেতু আমি road marking বা stop sign island এই গুটে গিটাৰে শো কৰো ঠিক আছে তাপা question number 59 লৈ আহক question to is a fundamental relationship between speed density or traffic flow ঠিক আছে এটো কি হ'ব আমি জানো q equal to k into v মানে traffic flow is equal to density into speed q equal to k into v option b will be the correct answer question number 60 লৈ আহক for a two lane road দুটা lane আছে it is design speed ইমান horizontal curve of radius ইমান the design rate of super elevation for mixed traffic তো মানে super elevation দিছে for mixed traffic ৰ কাৰণে আমি এটা ফৰ্মুলা জানো mixed traffic ৰ কাৰণে super elevation ৰ ফৰ্মুলা v square by 225 r হয় এবিলাক ডাইৰেক্ট মনত ৰাখা ফৰ্মুলা আপোনালোকে নহলে কনফিউজ হ'ব পৰীক্ষাত ডাইৰেক্ট পাটাকে কোৱেশ্চনটো কৰিব এতিয়া কি হ'ব v টো কিমান 80 স্কয়াৰ divided by 225 r দিয়া আছে 480 এতিয়া আপোনালোকে কৰি চাওক এটো 6400 divided by 225 into 480 তাছত এখিনি যদি কৰে কৰিলে সাকে 0.059 মান আহে c will be the correct answer ঠিক আছে এটো আপোনালোকে কৰি চাব এটো ইজি ফৰ্মুলা তাছত সব সুধিছে 61 টো elongation index test যেটো হয় মানে আমি যে মানে aggregate বিলাকৰ কৰো নহয় transportation engineering is not applicable for sizes smaller than applicable নহয় sizes to smaller than কিমানত আছে 10 mm 12 mm 6.3 mm 2.6 mm আমাৰ হ'ব 6.3 mm হচ্ছে কম হ'ব না লাগিব question number 62 লে আহক if the average traffic count and the traffic growth rate are iman and iman a হয় traffic daily traffic count aru the traffic growth r% then the volume of traffic কিমান হ'ব in the nth year can be calculated by কি হ'ব এটো আপোনাৰ অপচন a will be the correct answer মানে 365 into a 1 plus r to the power n এটো ফৰ্মুলা হয় মনত ৰাখিব কেতিয়াবা এইবিলাক কমন কোৱেশ্চন ডাইৰেক্ট উঠাই দিব পাৰে তো মনত ৰাখি লব question number 63 কি কৈছে which of the following statement is correct the corner stress is maximum due to temperature in rigid pavement the corner stress is minimum due to temperature in rigid pavement the corner stress is minimum due to load in rigid pavement the none of the above ইয়াতে হ'ব আপোনালোকৰ অপচন টু b will be the correct answer যেটো corner stress হ'ব আমাৰ rigid pavement এটাত হেতু minimum হয় টেম্পাৰেচাৰৰ কাৰণে ঠিক আছে এটো মনত ৰাখিব question number 64 এতিয়া সক ৰব 64 টো কৈছে a plate load is carried out কি কৈছে plate load is carried out on a subgrade soilত plate load test কৰিছে বুলি কৈছে using a 300 mm rigid plate 300 mm rigid plate লিখিছে a load of 5 ton 5 ton resulted in a deflection 1.2 mm হৈ গল Poisson's ratio দিয়া আছে elastic modulus of the soil লাগে ঠিক আছে এতিয়া আমি এটা ফৰ্মুলা জানো এই বস্তুটো মই এখিনিতে লিখি দিছো for rigid plate যেটো আমি deflection ৰ ফৰ্মুলা ন is equal to 1.18 pa by es এতিয়া আমাক কি লাগে elastic modulus লাগে deflection দিয়া আছে load দিয়া আছে আমাৰ area of cross section দিয়া আছে এটা মই কৰি দিছো সব deflection 1.2 meter দিয়া আছে আমাৰ force to কি হ'ব কি কয় pressure কি হ'ব force per unit area আমাৰ force দিয়া আছে 5 ton আমি এটো হল ton to convert কৰক আপুনি কিলোনি 1 ton is equal to 1000 kg হ'ব ন kg লে নিছে 5000 kg divided by area কিমান pi r square r কিমান radius কিমান 0.300 mm ন 0.3 meter লে কৰিছে mm square এতিয়া আপোনালোকে e টো যদি পুট কৰে এফালে e is equal to কিমান 1.18 into 5 into 1000 divided by pi into 0.3 whole square into ইয়াতে এটা 10 আহিব আমি এটো নিউটনলে কনভার্ট কৰিবলে কাৰণে এটো অলপ কনভাৰ্জন টো কৰি লবচোন into 0. কিমান area 0.3 just a minute ha etu kiba ta moi pa no pa divided by 1.2 into 10 to the power minus
deflection okay deflection to ifale loi ahim na 1.2 into 10 to the power minus 3 kori লৈছে ঠিক আছে এটো কাৰণ mm ত দিয়া আছিল হা এটো ডিফ্লেকশন ইয়ালে লৈ আহিলো তাৰ পিছত ইয়াতে এক সেকেন্ড হা ইয়াতে এই ভ্যালুটো কি কৰিছে 1.18 into 5 হল 5 into okay area area of cross section okay আৰু এটা a আছিল নহয় হেতু ৰেডিয়াস মানে এই যেটো a হেতু ৰেডিয়াস এটো ফোর্স পাৰ ইউনিট এৰিয়া তো তলত লিখিছো ঠিক আছে এটো আপোনালোকে যদি ক্যালকুলেট কৰে বস্তুটো আর এটা কিমান পাবো 52.16 into 10 to the power 6 newton per meter square আহিব আপোনালোকে কনভার্ট কৰিব 52.16 মেগা পাস্কেল এনেকে আমি লিখিব পাৰো হয়নে এটা অপচন সি হ'ব লাগে চাও আছে নে এক সেকেন্ড option C yes option C will be the correct answer ঠিক আছে এটা আপোনালোকে কনভার্জন ফ্যাক্টরটো চাই লব হা এটা 10 to এটো আপুনি কেজি ত আছিল সাগে তো আমি নিউটনলৈ কনভার্ট কৰিছো ঠিক আছে এতিয়া আমি কোৱেশ্চন নম্বৰ 65 ত আহিব লাগিব মই জাস্ট এটো অকন ৰিমুভ কৰি লৈছো আপোনালোকে অকন স্পিড কৰি লব লাগিলে মানে এতিয়া সব কোৱেশ্চন নম্বৰ কি কৈছে 65 তাতে কি কৈছে vehicle has a wheelbase of ইমান wheelbase ৰ length দিয়া আছে off tracking while negotiating a car path with a mean radius ইমান তাৰ মানে off tracking লাগে আমাক off tracking মই তো অলৰেডি মোৰ DPP ত পঢ়াইছিলো মোৰ যেটো ট্ৰান্সপোৰ্টেশন ইঞ্জিনিয়াৰিং ত হেবিলাক ক্লাস কৰিলো আপোনালোকে ভালেখিনি বস্তু পাৰিব আপোনালোকৰ এক্সামৰ আগত হে ভিডিও বিলাক চাই থাকিবচোন আৰু DPP বিলাক মোৰ সেকশনটোত আপত গৈ লৈ লব purchase কৰি লব এটা মিনিমাম প্ৰাইসত আপোনালোকে তেতিয়া নতুন নতুন বস্তুবিলাক আপডেট পাই থাকিব এতিয়া সব 2 into r কিমান r হল 32 এটো আপোনালোকে ভ্যালুটো পাব 42.25 divided by 60 মই অলৰেডি এখিনি কৰি থোৱা আছে কাৰণ মই ডাইৰেক্ট পাতিছো 0.66 মিটাৰ আহিব লাগে ঠিক আছে অপচন ডি উইল বি দা কারেক্ট আনসার আপোনালোকে এখিনিও যদি প্ৰ্যাকটিস কৰে ভালকে এসি এন্ট্ৰেন্সত অলপ হলেও মানে ভালেখিনি মানে অলপ টাইপটো এনেকুৱা পাবও পাৰে তো সবে নিজে প্ৰ্যাকটিস কৰিব question number 66 হলে আহক কি কৈছে in a adjusted level when the bubble is centered bubble to the center হৈ থাকিব axis of bubble tube become parallel to axis of bubble tube or যেটো axis এটো parallel to কাৰ লগত হ'ব axis of telescope line of sight line of collimation নে আপোনাৰ level line এটো আপোনাৰ অপচন হ'ব line of sight ৰ লগত parallel হৈ থাকিব ঠিক আছে question number 67 হলে আহক if r is the radius of the main curve theta is the angle of deflection as is the shift l is the length of the transition curve and total tangent length of the curve to কিমান হ'ব কৈছে আমাৰ total tangent length হ'ব r plus s এটো মনত ৰাখিব এই কোৱেশ্চনটো বহুতত মই দেখি থাকো কমন আহে theta tan theta by 2 plus l by 2 these are formula based question এটো অপচন কি হ'ব অপচন ডি will be the correct answer now question number 68 the probable error of the adjusting bearing of the bearing at the middle is কিমান কৈছে যে probable error adjusted bearing যেতিয়া কোন এটা মিডলত হেতু আমাৰ কিমান হ'ব এইবিলাক মনত ৰাখিব probable error তো এটো হ'ব half r to into root over n into so option a will be the correct answer it is of question number 69 the altitudinal distance of geostationary satellite from the earth is about kiman hobo distance to altitudinal distance to kiman hobo geostationary satellite ot etu apunar hobo option c 36000 km ঠিক আছে now question number 70 geodimeter is based on কি হয় it is based on propagation of modulated light wave ne propagation of infrared radiation na visible light is carried with frequency of the order of 50 Hz na high frequency radio waves eto option a hobo ha eta diai ase holeo moi koi disu eto ki hoise it is a type of measuring distance jeto geodimeter hoy type of measuring distance instrument hoy used in surveying that uses modulated light wave to determine distance measure কৰিলে modulated light wave to হয় তো আজিলে ভিডিওটো মই 70 টা কৰালো ভালেখিনি আমাৰ 20 মিনিটস মানত অলমোস্ট হৈ গৈছে তো তেনেকে অলপ অলপকে হলো মই নেক্সট যিকিটা বাকি 1 পৰা 34 টা কোৱেশ্চন হ'ব হেকিটা অকমান দীঘল মানে ডেৰিভেশন কৰি অলপ দেখাব লাগে তো মই হে কাৰণে অলপ তেনেকা দুটা তিনটা পাৰ্টত আনিছো যাতে আপোনালোকৰ সুবিধা হয় চাবলে ভাল হয় তো যদি ভিডিওটো ভাল পাইছে মোৰ সাইডে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আপোনালোকৰ ফ্ৰেন্ডছৰ মাজত শেয়াৰ কৰি দিব আৰু যি সকলে মোৰ এপটো ডাউনলোড কৰা নাই প্লিজ এপটো ডাউনলোড কৰিব সিভিল কুইক ৰিভিজন
চিভিল কুইক ৰিভিজন মেইনলি মই তাতে এই যেই বা আমাৰ যিবিলাক মানে চিভিলৰ কম্পিটিটিভ এক্সামৰ কাৰণে এক্সামছবিলাক পাতি থাকে তো তাৰে কুৱেশ্যন ফ্ৰী কুইজ টেষ্ট মই দি আছোঁ টেষ্ট চিৰিজ লঞ্চ কৰিম বাৰু জল্দি ফ্ৰী টেষ্ট দিয়া গৈছে টেষ্ট দিবহি আৰু আপোনালোকে তেনেকৈ যদি কৰি থাকে ডেফিনেটলি আপোনালোকৰ বহুত ভাল হ'ব তো আজিলৈ ভিডিঅ'টো ইমানেই থেংক ইউ